যেহেতু যোৱা সময়ছোৱা বহুখিনি খবৰ বহুখিনি ঘটনা প্ৰবাহে সামাজিক মাধ্যম সমাজ অসমৰ সামগ্ৰিক প্ৰেক্ষাপট বেছ উত্তাল কৰি ৰাখিছে আৰু সকলোখিনি খবৰ আমি আপোনালোকলৈ লৈ আহিছোঁ শেহতীয়া তথ্য আৰু কিছু নতুন খবৰৰ সৈতে আজি যোৱা 15 ঘণ্টা সামাজিক মাধ্যমত চৰ্চিত আটাইতকৈ বহুল চৰ্চিত বিষয়টো কেইখনমান বিশেষ ফটোগ্ৰাফ আৰু সেই ফটোগ্ৰাফে সামাজিক মাধ্যম উত্তাল কৰি ৰাখে বুধবাৰৰ দিনটো সামাজিক মাধ্যমত ভাইৰেল হোৱা কেইখনমান বিশেষ ফটোগ্ৰাফ এই ফটোগ্ৰাফ কেইখনে উত্তাল কৰি ৰাখে সামাজিক মাধ্যম মই প্ৰথমতে এখন বিশেষ ফটোগ্ৰাফ দেখাবলৈ লৈছোঁ এয়া গুৰুকৃষ্ণ প্ৰেমানন্দ বহি আছে তেখেতৰ কাষত আপোনালোকে দেখা পাইছে উপৰাষ্ট্ৰপতি থিয় হৈ আছে তাৰ কাষতে আছে সোঁকাষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ বাওঁ কাষে আছে প্ৰথমতে উপৰাষ্ট্ৰপতিৰ পত্নী আছিল তাৰপিছতে ৰাজ্যপাল অসমৰ ৰাজ্যপাল আচাৰ্য আৰু তাৰপিছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই ফটোখন এই কাৰণে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে গুৰুকৃষ্ণ প্ৰেমানন্দ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গৰাকী অধিকাৰ গুৰুকৃষ্ণ প্ৰেমানন্দৰ লৈ এইসকল ব্যক্তিৰ বা এই পদমৰ্যাদাৰ ব্যক্তিৰ আচৰণ আছিল এনেধৰণৰ এই পৰ্যায়ত আছিল গুৰুকৃষ্ণ প্ৰেমানন্দ গতিকে এই ফটোগ্ৰাফখনৰ পৰা এইটো কথা স্পষ্ট হয় যে গুৰুকৃষ্ণ প্ৰেমানন্দৰ প্ৰভাৱ সমগ্ৰ সমাজজুৰি কি ধৰণে ব্যাপ্ত হৈ আছে এইজন গুৰুকৃষ্ণ প্ৰেমানন্দ সপৰিয়ালে গৈছে বিদেশ ভ্ৰমণলৈ মই কেইটামান তথ্য দিবলৈ চেষ্টা কৰিম সপৰিয়ালে গুৰুকৃষ্ণ প্ৰেমানন্দ গৈছে বিদেশ ভ্ৰমণলৈ তাৰ দৃশ্যাংশ বা ফটোগ্ৰাফে আজিৰ দিনটোত ব্যাপক চৰ্চা লাভ কৰিছিল পত্নী পুত্ৰ কন্যাসহ তেখেতে ভ্ৰমণ কৰিছে ফ্ৰান্স ইটালী ছুইজাৰলেণ্ড সকলো ঠিকেই আছিল কিন্তু গুৰুকৃষ্ণ প্ৰেমানন্দই পৰিধান কৰা সাজ পোছাকক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিল সাধাৰণতে দেখা নোপোৱা সাধাৰণতে পৰিধান নকৰা পোছাকত বা পোছাক পৰিধান কৰিছে তেখেতে বিদেশত তেখেতে দেখা পোৱা গৈছে লং পেণ্ট চাৰ্ট আৰু স্পৰ্ট শ্বু পিন্ধা অৱস্থাত আৰু এই লৈ এতিয়া ব্যাপক চৰ্চা চলিছে কোনো প্ৰশ্ন কৰিছে ধৰ্মগুৰুৱে এনে পোছাক পৰিধান কৰাটো উচিত নে অনুচিত প্ৰশ্ন কৰিছে উচিত কোনোবাই কৈছে অনুচিত আমাৰ প্ৰশ্ন ধৰ্মগুৰুৰ ব্যক্তিগত জীৱন থাকিব পাৰে নে নোৱাৰে আৰু এই প্ৰসংগটো সপক্ষে বিপক্ষে বিশেষ যুক্তি প্ৰকৃতাৰ্থত এই ধৰণৰ সাজ পোছাক পৰিধান কৰি গুৰুকৃষ্ণ প্ৰেমানন্দই ভুল কৰিছে নে ব্যক্তিগত জীৱনৰ অকৃত্ৰিম সময় পাৰ কৰি তেখেতে ভাল কৰিছে আমি যদি গোটেই কথাখিনি গ্ৰাফিক্সৰ তথ্যখিনি দিবলৈ চেষ্টা কৰিম সপৰিয়ালে গুৰুকৃষ্ণ প্ৰেমানন্দ গৈছে বিদেশ ভ্ৰমণলৈ পত্নী পুত্ৰ কন্যা সহ ভ্ৰমণ কৰিছে ফ্ৰান্স ইটালী ছুইজাৰলেণ্ড গুৰুকৃষ্ণই প্ৰেমানন্দই পৰিধান কৰা সাজ পোছাকক লৈ বিতৰ্ক লং পেণ্ট চাৰ্ট আৰু স্পৰ্ট শ্বু পিন্ধনৰত অৱস্থাত দেখা পোৱা গৈছে ধৰ্মগুৰুৱে এনে পোছাক পৰিধান কৰাটো উচিত নে অনুচিত ধৰ্মগুৰুৰ ব্যক্তিগত জীৱন থাকিব নোৱাৰে নেকি প্ৰশ্ন উত্থাপিত হৈছে ভুল কৰিছে নে ভাল কৰিছে গুৰুকৃষ্ণ প্ৰেমানন্দই এইখিনি সময়তে পোহৰলৈ আহিছে বা পোহৰলৈ অনা হৈছে আন এক বিশেষ তথ্য দেখা পোৱা গৈছে বিভিন্ন বেশত অন্য এজন গুৰুক সদগুৰুৰ এক বিশেষ কেইখনমান ফটোগ্ৰাফ আমি দেখাবলৈ চেষ্টা কৰিম সকলোৱে জনা সদগুৰুৰ বেশভূষা আছিল কিছু পৃথক আৰু ব্যতিক্ৰম কিন্তু সদগুৰুকো দেখা পোৱা গৈছে বা বিগত সময়ত দেখা পোৱা গৈছে এই ধৰণৰ পোছাক পৰিধান কৰাত সাধাৰণতে সদগুৰুৰ যি বেশভূষা তাৰ ব্যতিক্ৰমী ৰূপত দেখা পোৱা গৈছে এতিয়া প্ৰসংগটো হ'ল মানুহৰ সাজ পোছাকক লৈ ফটোৰ পজক লৈ কিমান দামী কাপোৰ কানি পিন্ধিছে এই ধৰণৰ বিতৰ্ক কিয় হৈছে আৰু সমান্তৰালভাৱে এই ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে বা বিভিন্ন ধৰণে প্ৰশ্ন অৱতাৰণা কৰিছে যে এয়া অনুচিত যেহেতু তেখেত ধৰ্মীয় গুৰু যেহেতু তেখেতে
নিৰ্দিষ্ট এখন আসন অলংকৃত কৰি আছে গতিকে এনেধৰণৰ পোছাক পৰিধান কৰা অনুচিত কিয় বিদেশত এই ধৰণৰ কাপোৰ পিন্ধিব লাগে মই পুনৰ যদি গুৰু কৃষ্ণ প্ৰেমানন্দৰ প্ৰসংগলৈ আহোঁ প্ৰশ্ন উত্থাপিত হৈছে বিদেশত এই ধৰণৰ পোছাক পৰিধান কৰা অনুচিত বুলি উল্লেখ কৰা হৈছে কোনোৱে কৈছে তেখেতে স্বয়ম্ভু ভগৱান তেখেতে ইয়াত ব্যৱসায় কৰি আছে ভক্তসকলে তাত বিশেষ ধৰণৰ তেখেতক মূৰৰ ওপৰত তুলি লৈছে এই ধৰণৰ কিছু কটু সমালোচনাৰ সন্মুখীন হৈছে গুৰু কৃষ্ণ প্ৰেমানন্দ যি কি নহওক আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কিছু জনাৰ চেষ্টা কৰিম মই যাম সৰ্থেবাৰীলৈ মই যাম কৃষ্ণগুৰু ভক্তৰ ওচৰলৈ তেখেতসকলে কি ধৰণে ব্যক্ত কৰিছে মোৰ সতীৰ্থ নকুল তালুকদাৰ আছে সৰ্থেবাৰীৰ পৰা আৰু কৃষ্ণগুৰু সেৱাশ্ৰমৰ এগৰাকী ভক্ত খনিন মহন্ত পোনপটীয়া সম্প্ৰচাৰত আমাৰ লগত সংযোজিত হৈ আছে মই অকণমান মহন্তৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম খনিন মহন্ত আপোনাক স্বাগতম জনাইছোঁ দিনৰ গোটেই প্ৰেক্ষাপটটো আপোনাৰ জ্ঞাত ক'ত কি হৈছে কোনে কি চৰ্চা চলাইছে খনিন মহন্ত ডাঙৰীয়া আপুনি নিশ্চয় মোক শুনি আছে মই পুনৰ আপোনাক আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে যিখিনি যিটো প্ৰসংগক লৈ চৰ্চা চলি আছে আপোনাৰ নিশ্চয় জ্ঞাত বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে এই ধৰণৰ সাজ পোছাক পিন্ধাটো অনুচিত তেখেত যিহেতু ধৰ্মগুৰু তেখেতে ভুল কৰিছে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জয় কৃষ্ণ গুৰু ভূঞা প্ৰভু হয় আপুনি কৈ যাওক সমস্তকে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কৃপা কৰক হয় প্ৰভু ঈশ্বৰে কৃপা কৰক যিবিলাক আজি ফেচবুকত এই অশালীন মানে ব্যৱহাৰ কৰিছে বাক্য প্ৰয়োগ কৰিছে কিছুমান লোকে তেওঁলোকৰ যিটো মানে মানসিকতা সেইটো আচলতে প্ৰকাশ হৈছে দুই নম্বৰ কথা আমাৰ ভকতসকলে খুব দুখ পাইছে মনত কাৰণ এইটো ভকতসকলে আমাৰ নিজৰ গুৰুক কেনেধৰণে ভাবে কেনেধৰণে লৈ যাব বিচাৰে সেইটো আমিহে জানো গতিকে তেখেতসকলে কিয় অনাহকত এনেকুৱাকৈ বক্তব্য দিছে বা মন্তব্য কৰিছে ফেচবুকত সঁচা দুৰ্ভাগ্যজনক আৰু অসমত আপুনি অলপ আগতে উল্লেখ কৰিছে সদগুৰুৰ কথা সদগুৰুই কেনেকুৱা পোছাক পৰিধান কৰিছে বাহিৰত কিন্তু আমাৰ অসমত এনেকুৱা হ'লেহে মানুহবিলাকে মানে কিয় তেনেধৰণে মন্তব্য যে আমি বুজি নাপাওঁ আমি দুখ পাওঁ অন্তৰত কিন্তু কেনেকুৱাকৈ বুজাব এইটো ধৰ্মৰ বিষয়টো এনেকুৱা নহয় যে কোনোবাই কাৰোবাৰ অন্তৰত গৈ পেলাই সোমাই দিব পাৰিব এইটো জন্মৰ সংস্কাৰ থাকে তেওঁ কেনেকুৱা ঘৰৰ পৰা আহিছে তেওঁৰ জন্মৰ কিছুমান পূৰ্বজন্মৰ সংস্কাৰ লাগিব গতিকে আমি তেওঁলোকক যিবিলাক মন্তব্য কৰিছে আমি প্ৰভু ঈশ্বৰক এইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেওঁলোকক যেন সুমতি দিয়ে সাজ পোছাকৰ কথাটো এইটো মানে সাধাৰণ কথা বাহিৰত গ'লে কেনেধৰণে ড্ৰেছ পোছাক পিন্ধিব সেইটো সম্পূৰ্ণৰূপে নিজা কথা তেখেতসকলক সুধি বা আমাক সুধি প্ৰভুৱে মানে পোছাক পৰিধান কৰিব এইটোতো হাঁহি উঠা কথা গতিকে কিয় তেনেকুৱা তেওঁলোকে কৰিছে এইটো তেওঁলোকৰ মানসিকতাটো মানে উদঙাই দিছে আৰু সেইটো আমাৰ সমাজখনৰ কাৰণে দুৰ্ভাগ্যজনক প্ৰভুৰ তেনেকুৱা ড্ৰেছ পাতিয়ে পোছাকে কাৰোবাৰ কিবা ক্ষতি কৰিছে নেকি সমাজত কিবা বিৰূপ প্ৰভাৱ পৰিছে নেকি গতিকে এই কথাবিলাকে কিয় তেওঁলোকে ভাবি নাপায় বুজি নাপায় এইটো মানে বৰ দুৰ্ভাগ্যৰ কথা আৰু প্ৰভু ঈশ্বৰক আমাৰ লণ্ডনত থকা ভকতে মাতি আছে তাত আমাৰ ভকত আছে কেইবাজনো এজন প্ৰশান্ত দাস এজন ডক্টৰ মৈত্ৰেয়ী ডেকা তেওঁ এছ'চিয়েট প্ৰফেচাৰ লণ্ডনতে থাকে তেওঁ প্ৰভুক বিচাৰি আছে আহক প্ৰভু গতিকে প্ৰভু গৈছে ভকতৰ অনুৰোধত প্ৰভু গৈছে তালৈকে ইয়াত আমাৰ মানুহবিলাকৰ গা ফৰফৰাব লগা কিয় হ'ল মহন্ত ডাঙৰীয়া মই আপুনি অকণমান লাইনত থাকিব মই অকণমান সৰ্থেবাৰীলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ নকুল তালুকদাৰ আছে সৰ্থেবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰত তালুকদাৰ ডাঙৰীয়া মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ যে যোৱা সময়ছোৱাত বহু ঘটনাবহুল বহুকেইটা ঘটনা আছে যোৱা সময়ছোৱাত কিন্তু সামাজিক মাধ্যমত আটাইতকৈ বেছি চৰ্চিত বিষয়টো হৈছে এইটো মই বেলেগৰ কথা পৃথক মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ সৰ্থেবাৰী অঞ্চলত য'ত কৃষ্ণগুৰু সেৱাশ্ৰমৰ মূল স্থান আছে মূল আধাৰ আছে তাত কি ধৰণৰ প্ৰতিক্ৰিয়া হৈছে বা কিবা প্ৰতিক্ৰিয়া হৈছে নাই
নিশ্চয়কৈ আজি যিহেতু সামাজিক মাধ্যমত এই যিকেইখন ফটোক লৈ বিশেষ চৰ্চা হৈ আছে সেই কথাটোক লৈ কিন্তু কৃষ্ণগুৰু সেৱাশ্ৰম বা কৃষ্ণগুৰুৰ ভকত বা এই অঞ্চলটোত কোনো ধৰণৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই। কাৰণ যিগৰাকী আধ্যাত্মিক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ যিখিনি প্ৰভাৱ বা আশ্ৰমখনৰ যিখিনি প্ৰভাৱ বা আশ্ৰমখনৰ যিখিনি ক্ৰিয়া কৰ্ম আধ্যাত্মিক চিন্তা চেতনাকে ধৰি যদি আমি শৈক্ষিক দিশলৈকে চাওঁ বা কৰ্ম সংস্কৃতিলৈকে চাওঁ সেই কথাবিলাকে এই গোটেই বিতৰ্কবিলাককে কিন্তু তল পেলাই ৰাখে। সময় বিতৰ্ক হয়, কিন্তু এই সমগ্ৰ বিতৰ্ক তেল পেলাই ৰখাৰ মূল কথাটোৱে হ'ল আধ্যাত্মিক চিন্তা চেতনা, কৰ্ম সংস্কৃতি আৰু শৈক্ষিক বিপ্লৱ। এইকেইটা কাৰণতেই প্ৰভুক কোনেও আচলতে তলাব নোৱাৰে, ভক্তসকলক তলাব নোৱাৰে। ভক্তসকলৰ কাৰণে আজিৰ এই ঘটনাটোৱে হয়তো ক'ৰবাত কিছু আঘাত দিছে, কিন্তু কোনো কাৰণতে এই যিটো প্ৰতিক্ৰিয়া বা চৰ্চাই তেওঁলোকৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই। গুৰুগৰাকীয়ে আশ্ৰমৰ পৰা যিহেতু বিদেশলৈ গৈছে আৰু তেওঁ যিহেতু যি ইউনিভাৰ্চিটি আছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়তে আচাৰ্য, আৰু সেই সূত্ৰে বিভিন্ন ভকতে ক'ব খোজে যিহেতু তেওঁ বিদেশলৈ গৈছে তাৰ যি শৈক্ষিক নীতি সেই শৈক্ষিক নীতি সম্পৰ্কতো তেওঁ কিছু তথ্য আহৰণ কৰিবৰ কাৰণেও এই বিদেশ ভ্ৰমণৰ তালিকাত আছে। গতিকে এই গোটেই কথাবিলাক যিহেতু তেওঁলোকে বেলেগ ধৰণৰ আছে বা তেওঁলোকৰ প্ৰকৃত কথাবিলাক বেলেগ, সেইকাৰণে এই যে বেগ ভোকাক লৈ বিশেষ চৰ্চা হৈছে সামাজিক মাধ্যমত, এই চৰ্চাক লৈ বেগ ভোকাৰ কথাক লৈ কিন্তু ভকতসকলৰ মাজত তেনেকুৱা কোনো ধৰণৰ বিৰূপ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নাই। নিশ্চয় ধন্যবাদ জনাইছোঁ নকুল তালুকদাৰ, আপুনি লাইনত থাকিব। পুনৰবাৰ খনিন মহন্ত ডাঙৰীয়া, মই কেইটামান মাত্ৰ প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যিখিনি সামাজিক মাধ্যমত চৰ্চা চলি আছে। বহুতে লিখিছে যে ভোগবিলাস লালসা থকা লোক ধৰ্মগুৰু হ'ব নোৱাৰে। মহন্ত ডাঙৰীয়া, আপুনি মোক নিশ্চয় শুনি আছে, এতিয়া মোৰ কথা নহয়, সামাজিক মাধ্যমত যিখিনি চৰ্চা চলিছে, ইন্দ্ৰিয় সুখ আৰু ভৌতিক আকৰ্ষণৰ পৰা নিজক মুক্ত কৰিব নোৱাৰা সকল ভণ্ড গুৰু। বহুতে লিখিছে এয়া ভাল কাম কৰা নাই, ভুল কৰিছে। বহুতে লিখিছে তেনে সাজ পোছাক পৰিধান নকৰা হ'লেও হয়। বহুতে লিখিছে যে তেখেতৰ দুটা ৰূপ আছে, ইয়াত এটা বিদেশত এটা। এই প্ৰসংগসমূহ আপুনি কিদৰে খণ্ডন কৰিব? এইখিনি মানুহৰ প্ৰশ্ন, সাধাৰণ লোকৰ প্ৰশ্ন। আৰু বহুতে ইয়াত যেতিয়া তেখেত ইয়াত থাকে তাত যি ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হয়, সাধাৰণ ভক্তসকলে তেখেতৰ ভৰিত ধৰি সেৱা কৰে, চৰণ চুই সেৱা কৰে, সেই প্ৰসংগসমূহ উত্থাপন কৰিছে। খনিন মহন্ত ডাঙৰীয়া। হয়, এতিয়া যাৰ যেনেকুৱা মতি, যাৰ যেনেকুৱা জ্ঞান, তেনেকুৱাকৈ প্ৰকাশ হ'ব বস্তুটো। আপোনালোকৰ মাজত, আপোনালোকৰ ভক্তসকলৰ মাজত কিবা এই বিষয়ে চৰ্চা চলিছে? ভক্তসকলে অন্তৰত দুখ পাইছে, আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিছে তেওঁলোকক সুমতি দিয়ক, তেওঁলোকে অলপ আধ্যাত্মিক চিন্তা চৰ্চা কৰক, আশ্ৰমলৈ যাওক, কিবা সুধিব লগা আছে, কিবা হেৰি আছে, আশ্ৰমলৈ যাওক, চাওক ভিতৰত তাতে কি চলি আছে। সাধাৰণ এখন আশ্ৰম, আজি মই 90 চনতে শৰণ লৈছিলোঁ, তেতিয়া আমি গামোচা পিন্ধি গৈছিলোঁ আশ্ৰমলৈ। সেই ঠাই আজি কেনেকুৱাকৈ মানে ব্যাপক হৈ গৈছে আপোনালোকে নিজে দেখিছে। বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি পেলাই কেনেকুৱা হৈছে, কি কাৰণত হৈছে, মানুহবিলাকে তাত কিয় যায়? এটা সাধাৰণ প্ৰশ্ন আহিব লাগে মানুহবিলাকৰ অন্তৰত, যে কি পায় তাতে, কি কাৰণত যায়, আমি তাতে কিয় লাগি থাকোঁ? এই কথাটো হৈছে কি, শাস্ত্ৰৰ ফালৰ পৰা ইয়াত দুটা কথা আছে। তাত্ত্বিক কথালৈ বাৰু নাযাওঁ, এইবিলাক বিতৰ্কমূলক কথা হ'ব। কিন্তু আজিৰ যুগত কোনেও কিবা নাপালে তাত গৈ পেলাই হেৰি নকৰিলে হয় নিশ্চয়। গতিকে সাধাৰণ সেইটো এটা ভাবিব লাগে মনত, যে মানুহবিলাকে কিয় যায়, কি পাইছে তাতে। ধৰি ল'লোঁ বহুতে বেয়াকৈ লিখিছে, পাইছোঁ, আমাক অলগদ্ধ কিবা এনেকৈ কৈছে। ঠিকে আছে, আমি অলগদ্ধ হৈ থাকোঁ, তোমালোকে পণ্ডিত হৈ থাকা, কিয় আমাৰ গুৰুক তোমালোকে কিয় বেয়া মন্তব্য দিব লাগে? বেয়া ভাষা কৈ পেলাই তোমালোকৰ নিজৰ পৰিচয়টো উদং কৰি দিছা, সেইটোতো হ'ব নালাগিছিলে। আৰু আজি আমাৰ অসমতে তেনেকুৱা হয়। প্ৰভু যেতিয়া দিল্লীত যায় আমি দেখোঁ, দিল্লীৰ মানুহে খুব সন্মান কৰে, গুৰু বুলিলে খুব সন্মান কৰে বাহিৰৰ মানুহবিলাকে। আমাৰ অসমৰ মানুহবিলাকে কিয় এনেকৈ জ্বলি পুৰি মৰে আগৰ পৰা। কৃষ্ণগুৰু বুলি ক'লে এলাৰ্জি। কৃষ্ণগুৰু কোন? কৃষ্ণগুৰু এটা মহাতত্ত্ব, কৃষ্ণগুৰু এজন ব্যক্তি নহয়। এই কথাবিলাক তেওঁলোকে নাজানে। তেওঁলোকে জানিব লাগিলে প্ৰথম কথা, যেনেকুৱাকৈ আপুনি গাড়ী এখন চলাব লগা হ'লে এজন মানুহৰ পৰা শিকি ল'ব লাগিব, আধ্যাত্মিক জ্ঞানো তেনেকুৱাকৈ আপুনি এজন সৎগুৰুৰ ওচৰত যাব লাগিব। গীতাত সেই কথা কৈছে যে বিনয়ীভাৱে তুমি গুৰুক তুমি প্ৰশ্ন কৰা, প্ৰশ্ন কৰিলে তেওঁ উত্তৰবিলাক তুমি পাবা। তো ইয়াত বিনয়ী কৰিছে, আজিৰ মানুহ বিনয়ী কৰিছে। আজিৰ মানুহে, আৰু প্ৰভু এইবিলাক কথা কৈছোঁ, আমি এটা কথা আমি সান্তনা ল'ব কি, যে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে 1976 চনতে কল্কিৰ মহাত্মা কিতাপখনত এই কথাবিলাক লিখি থৈ গৈছে, কি হ'ব কি নহ'ব। আজি প্ৰতিটো কথাই আখৰে আখৰে ফলিছে ইয়াত।
গতিকে আমি সেইকাৰণে ঈশ্বৰকে প্ৰাৰ্থনা কৰিব লগা হৈছে যে প্ৰভু তুমি সন্মতি দিয়া, নহ'লে মানে কলিৰ প্ৰভাৱত মানুহবিলাকৰ মনবিলাক হেৰি হৈছে। ইয়াত আৰু এটা কথা হৈছে যি এই বেয়া কথাবিলাক যিমানে চৰ্চা হ'ব মন কলুষিত হয়। মন কলুষিত হ'লে গোটেই পৰিৱেশটো নষ্ট হৈ যায়, ঘৰত অশান্তি হয়, দেশত অশান্তি হয়, মানুহবিলাকে সহজ হেৰিত গুচি যায়। কিন্তু মহন্ত ডাঙৰীয়া, মই আৰু এটা প্ৰশ্ন আপোনাৰ পৰা সুধিম, মই শেষ প্ৰশ্নটো সুধিবলৈ চেষ্টা কৰিছোঁ, তাৰপিছতে পৰৱৰ্তী খবৰলৈ যাম। মহন্ত ডাঙৰীয়া, আৰু এটা প্ৰসংগ উত্থাপিত হৈছে, মই সামাজিক মাধ্যমত চৰ্চিত বিষয়খিনিহে উত্থাপন কৰিছোঁ। আৰু আপুনি যিহেতু এটা কথা কৈছে যে পূৰ্বৰে পৰা কৃষ্ণগুৰু প্ৰেমানন্দ গুৰুকৃষ্ণ প্ৰেমানন্দক লৈ বিভিন্ন কথা বতৰা চৰ্চা চলে যে সৰ্থেবাৰীৰ পৰা গুৱাহাটীলৈ হেলিকপ্টাৰত আহে, ডিফেণ্ডাৰ গাড়ীত উঠে, এটা বিশেষ ৰাজকীয় ধৰণে তেখেত চলে, তেখেতে খোজকাঢ়িলে বেলেগে ছাতি ধৰে, এই ধৰণৰ প্ৰসংগসমূহো কিন্তু আজি উত্থাপন হৈছে। আপোনালোক শিষ্য সমাজে এই প্ৰসংগত কিবা ক'ব লগা আছে নেকি এই প্ৰশ্নবিলাকৰ উত্তৰত? এই বিষয়ত আমি বেলেগক কি ক'ব যাম, কোনেও কাকো বুজাব নোৱাৰে। এইটো আমি বুজিবা, ভকত আৰু ঈশ্বৰ, তেওঁ ভকতেহে ঈশ্বৰৰ মাহাত্ম্যটো বুজি পায়, তেওঁলোকেহে গম পায়। এখন ঘৰতো যদি 4জন ভাই আছে, তাৰে এজনে বুজি নাপাব পাৰে, এজনে বিৰোধ কৰে, তই কি এনেকুৱা হেৰি কৰি আছা, কিন্তু এজনে জানে। গতিকে এই বস্তুবিলাক এনেকুৱা ৰাজনৈতিক বা হেৰি ধৰণৰ কথা নহয় যে কোনোবাই কাৰোবাক বুজাই দিব পাৰিব। আপুনি এতিয়া মূল কথা পাতি আছে, মই এটা ৰিচিভাৰ লৈছোঁ, ৰিচিভাৰটো যেতিয়া শুনিছোঁ, মানুহৰ অন্তৰত তেনেকুৱাকৈ ভক্তিৰ জ্ঞান বা ঈশ্বৰৰ কিবা থাকিব লাগিব, তেতিয়াহে তেওঁ ঈশ্বৰৰ কথাটো শুনিব, নহ'লে তেওঁ ঈশ্বৰৰ কথা শুনিব নোৱাৰে। সেইটো ঈশ্বৰে তেওঁক বঞ্চিত কৰিছে। ঈশ্বৰে বঞ্চিত কৰাৰ কাৰণে তেওঁ সেই বস্তুটো বুজিব নোৱাৰে, তেওঁ ওলাই কৰে, তেওঁ বিভিন্ন তাচ্ছিল্যমূলক কথা কৈ পেলাই তেওঁ আত্মঘাতী কৰে। সেইকাৰণে কৈছে যে আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, নিজে নিজৰ শত্ৰু হৈ আছে, গমেই পোৱা নাই। মানুহবিলাকে যে নিন্দা এই বেয়া কথাবিলাক কৈ আছে, তেওঁলোকে নিজে গমেই পোৱা নাই, অজ্ঞানী হৈ আছে। গতিকে অজ্ঞানতা যেতিয়া ব্যাপক হ'ব, তেতিয়া সমাজত মাৰি মৰক মানে বিভিন্ন ধৰণৰ বেয়া হেৰি চলিব। আৰু গতিকে আমি এইটোৱে ক'ম যে ঈশ্বৰে তেওঁলোকক কৃপা কৰক, কোনেও আমি তেওঁলোকক গৈ পেলাই বুজাব নোৱাৰোঁ। আৰু আচল কথাটো হৈছে গুৰু আমাৰ গুৰু কেনেকৈ নিওঁ, আমি কেনেকৈ আনো প্ৰভুক, কেনেধৰণে সেৱা কৰোঁ, সেইটো আমাৰ ব্যক্তিগত কথা। তেওঁলোকে আমাৰ প্ৰভুক ডিফেণ্ডাৰ গাড়ী কিনি দিয়া নাই নহয়। আমাৰ ভকতসকলে ভক্তিভাৱে তেওঁক দিছে, ভক্তিপূৰ্ণভাৱে সেৱা কৰিছে। কিয় কৰিছে? আমি নিশ্চয় কিবা এটা পাইছোঁ, আমাৰ অন্তৰত শান্তি পাইছোঁ। আজি গৃহ শান্তি হৈছে আমাৰ। যদি আমাৰ ঘৰত শান্তি নাথাকিলে হয়, আমি ক'লোঁ এইবিলাক মিছা কথা, এইবিলাক কোনো অৰ্থহীন কথা হৈ আছে। গতিকে দুটা কথা আছে, আপুনি শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব, সৎসংগ ল'ব লাগিব, সৎসংগত হৰি কীৰ্তন, ঈশ্বৰৰ গুণানী কীৰ্তন হ'ব লাগিব, তেতিয়া মনবিলাক শুদ্ধ হ'ব, সমাজখন শুদ্ধ পথে চলিব আৰু শান্তি বিৰাজ কৰিব। যদি এইবিলাকৰ পৰা আঁতৰি যায়, কুভাৱত কুমন্ত্ৰত তাচ্ছিল্যসূচক কথা কৈ থাকে, তেতিয়া শব্দ ব্ৰহ্ম সি আপুনি গুচি আহিব। অক্ষৰ ব্ৰহ্মও তেনেকুৱা, আপুনি বেয়াকৈ ক'ব, আপোনাক আহি আক্ৰমণ কৰিব। লছ আমাৰ নাই, কৃষ্ণগুৰু প্ৰভুৰ লছ নাই। কৃষ্ণগুৰু এই বীৰবলৰ নিচিনা। বীৰবলক যেতিয়া ক'লে যে আকবৰে যে তুমি এডাল ৰেখা, এইডাল ৰেখা ছুটি নকৰাকৈ তুমি এডাল হেৰি কৰি দিয়া, মানে ছুটি কৰি দিয়া এই ৰেখাডাল, বীৰবলে কি কৰিলে, কাষত এডাল ৰেখা দীঘলকৈ টানি দিলে, দীঘলকৈ সেইডাল ছুটি হৈ গ'ল। কৃষ্ণগুৰু প্ৰভু ঈশ্বৰক বিভিন্নজনে বিভিন্ন কথা আগৰ পৰা কৈ আছে, কিন্তু প্ৰভু নিমাত, কাকো উত্তৰ দিব যোৱা নাই। কলেজ বিশ্ববিদ্যালয় আদি কৰি সমস্ত অলপতে আপুনি দেখিলে যুৱ সমাজৰ অধিৱেশনত ৰাষ্ট্ৰপতিয়ে আহি কি ধুনীয়া ভাষণ দিলে কৃষ্ণগুৰুৰ বিষয়ে, কিন্তু আমাৰ মানুহে কি কৰি আছে, উপলুঙা কৰি আছে। তেওঁ জোতা পিন্ধিলে, তেওঁ বিদেশত এনেকুৱাকৈ গ'ল। আৰে তোমালোকে তাত মাত মাতিব লগা কি আছে? আমাৰ গুৰু যেনেকুৱাকৈ গৈছে, আমি যেনেকুৱাকৈ নিছোঁ, এইটো আমাৰ কমপ্লিটলি ব্যক্তিগত কথা। বেলেগৰ ব্যক্তিগত কথাত এনেধৰণৰ হেৰি কৰিব নালাগে। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ নকুল তালুকদাৰ, আপোনাকো ধন্যবাদ জনাইছোঁ। এয়া আছিল কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভকতৰ ক'বলগীয়া। মই পুনৰবাৰ কৈছোঁ, তেখেত যিহেতু বহিৰাষ্ট্ৰত আছে, বিদেশত আছে, মই নকুল তালুকদাৰ আপোনাকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে স্পষ্টকৈ কৈছে যে এই ধৰণৰ সমালোচনাই কৃষ্ণগুৰু সেৱাশ্ৰম বা কৃষ্ণগুৰু সামগ্ৰিক যিটো পৰিকাঠামো তাত কোনো আঘাত সানিব নোৱাৰে। আমিও উত্থাপন কৰিছিলোঁ যিকেইটা তথ্য, সপৰিয়ালে গুৰুকৃষ্ণ প্ৰেমানন্দ গৈছে বিদেশ ভ্ৰমণলৈ, পত্নী পুত্ৰ কন্যাসহ ভ্ৰমণ কৰিছে ফ্ৰান্স, ইটালী, ছুইজাৰলেণ্ড, আৰু তেখেতে পৰিধান কৰা সাজ পোছাকক লৈ ব্যাপক চৰ্চা হৈছে, বহুতে প্ৰশ্ন উত্থাপন কৰিছে। লং পেণ্ট, চাৰ্ট, স্পৰ্টছ শ্বু পিন্ধনত দেখা পোৱা গৈছে। ধৰ্মগুৰুৱে এনে পোছাক পৰিধান কৰাটো উচিত নে অনুচিত প্ৰশ্ন উত্থাপিত হৈছে, বহুতে কৰিছে। ধৰ্মগুৰুৰ ব্যক্তিগত জীৱন থাকিব পাৰে নে নোৱাৰে, সেয়াও প্ৰশ্নৰ বিষয়ে উত্থাপন কৰিছে, বহুতে চৰ্চা কৰিছে।
গুৰুকৃষ্ণ প্ৰেমানন্দই ভুল কৰিছে নে ভাল কৰিছে? তেখেতে নিজৰ ব্যক্তিগত জীৱনত আছে আৰু মুকলিভাৱে আছে, এয়া কিবা ভুল হৈছে নেকি? এই ধৰণৰ প্ৰসংগসমূহ উত্থাপন হৈছে আৰু তাৰ উত্তৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভকতসকলে দিছে। আৰু তেখেতসকলৰ উত্তৰ শুনাৰ পিছত, অভিযোগপ্লানি পঢ়াৰ পিছত দৰ্শকসকলে যি বিচাৰ কৰে সেয়া দৰ্শকসকলৰ ৰায়।